নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱা ৮ জুন তাৰিখে অসম মন্ত্ৰীসভাৰ যি নতুন কেবিনেট মন্ত্ৰী আছে এই মন্ত্ৰীসকলে কোনে কি মন্ত্ৰিত্ব অৰ্থাৎ দপ্তৰ লাভ কৰিলে এই বিষয়ে সম্পূৰ্ণ আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব বৰ্তমান অসমৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী কোন? বৰ্তমান অসমৰ লোক নিৰ্মাণ বিভাগ কোনজন মন্ত্ৰীৰ অধীনত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত লোক নিৰ্মাণ বিভাগ আছে। নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ গৃহ বিভাগ কোন মন্ত্ৰীৰ অধীনত আছে? বৰ্তমান অসমৰ গৃহ মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান অসমৰ গৃহ মন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ নতুন বিত্তীয় মন্ত্ৰী হিচাপে কোন নিযুক্ত হয়? বৰ্তমান অসমৰ নতুন বিত্ত মন্ত্ৰী হিচাপে কোন নিযুক্ত হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি জয়ন্ত মল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱা হ'ল অসমৰ বৰ্তমানৰ নতুন বিত্ত মন্ত্ৰী। নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ শিক্ষা মন্ত্ৰী কোন? অসমৰ বৰ্তমান এডুকেশ্যন মিনিষ্টাৰ কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডাক্তৰ ৰণোজ পেগু। ডাক্তৰ ৰণোজ পেগু হ'ল অসমৰ বৰ্তমান শিক্ষা মন্ত্ৰী। নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কোন? অসমৰ বৰ্তমান স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি অশোক সিংহল। অশোক সিংহল হ'ল অসমৰ বৰ্তমান স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী। নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী কোন? শেহতীয়াকৈ অসমৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী কোন নিযুক্ত হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি অশোক সিংহল। অশোক সিংহল শেহতীয়াকৈ অসমৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী নিযুক্ত হয়। নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ কৃষি মন্ত্ৰী কোন? অসমৰ বৰ্তমান কৃষি মন্ত্ৰী হিচাপে কোন নিযুক্ত হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ পীযুষ হাজৰিকা। পীযুষ হাজৰিকা শেহতীয়াকৈ অসমৰ কৃষি মন্ত্ৰী হিচাপে নিযুক্ত হয়। নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কোন? অসমৰ নতুনকৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী হিচাপে কোন নিযুক্ত হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পীযুষ হাজৰিকা। পীযুষ হাজৰিকা শেহতীয়াকৈ অসমৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যন অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কোন? শেহতীয়াকৈ অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কোন নিৰ্বাচিত হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ কেশৱ মহন্ত। শেহতীয়াকৈ কেশৱ মহন্ত অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী হিচাপে নিযুক্ত হয়। নেক্সট কুৱেশ্যন অসমৰ বৰ্তমান উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী কোন? অসমৰ বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বিমল বড়ো। বিমল বড়ো হ'ল অসমৰ বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী। নেক্সট কুৱেশ্যন এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কোন? এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বিমল বড়ো। বিমল বড়ো শেহতীয়াকৈ অসমৰ এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যন অসমৰ পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী কোন? শেহতীয়াকৈ অসমৰ নতুন পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী হিচাপে কোন নিৰ্বাচিত হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ নীলিমা দেৱী। নীলিমা দেৱী শেহতীয়াকৈ অসমৰ পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যন অসমৰ মীন বিভাগৰ মন্ত্ৰী কোন? অসমৰ নতুনকৈ মীন বিভাগৰ মন্ত্ৰী কোন নিৰ্বাচিত হৈছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নীলিমা দেৱী। নীলিমা দেৱী শেহতীয়াকৈ অসমৰ মীন বিভাগৰ মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। নেক্সট কুৱেশ্যন অসমৰ বৰ্তমান লোকবিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী কোন?
শেহতীয়াকৈ অসমৰ লোকবিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী কোন নিৰ্বাচিত হৈছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বিশ্বজিৎ দৈমাৰী। শেহতীয়াকৈ বিশ্বজিৎ দৈমাৰী অসমৰ লোকবিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ খনি আৰু খনিজ মন্ত্ৰী কোন নিৰ্বাচিত হৈছে? বৰ্তমান অসমৰ খনি আৰু খনিজ মন্ত্ৰী হিচাপে কোন নিযুক্ত হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ জয়ন্ত মল্ল বৰুৱা। অসমৰ বৰ্তমান খনি আৰু খনিজ মন্ত্ৰী হ'ল জয়ন্ত মল্ল বৰুৱা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী কোন? অসমৰ বৰ্তমান বন আৰু পৰিৱেশ মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি জয়ন্ত মল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱা হ'ল অসমৰ বৰ্তমানৰ বন আৰু পৰিৱেশ মন্ত্ৰী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী কোন? শেহতীয়াকৈ অসমৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী কোন নিৰ্বাচিত হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি অশ্বিনী ৰায় চৰকাৰ। অশ্বিনী ৰায় চৰকাৰ হ'ল অসমৰ বৰ্তমানৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমানৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কোন? অসমৰ বৰ্তমানৰ জলসম্পদ মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সুশান্ত বৰগোহাঁই। সুশান্ত বৰগোহাঁই হ'ল অসমৰ বৰ্তমানৰ জলসম্পদ মন্ত্ৰী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কোন? অসমৰ বৰ্তমানৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ কৃষ্ণেন্দু পাল। কৃষ্ণেন্দু পাল শেহতীয়াকৈ অসমৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ শক্তি বিভাগৰ মন্ত্ৰী কোন? বৰ্তমান অসমৰ শক্তি মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ বৰ্তমানৰ শক্তি মন্ত্ৰী। নেক্সট কুৱেশ্যন, অসমৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী কোন? অসমৰ বৰ্তমানৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ অসমৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যন, অসমৰ শেহতীয়াকৈ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কোন নিৰ্বাচিত হৈছে? অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী হিচাপে কোনে শেহতীয়াকৈ মন্ত্ৰিত্ব লাভ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বিশ্বজিৎ দৈমাৰী। শেহতীয়াকৈ বিশ্বজিৎ দৈমাৰীয়ে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী হিচাপে মন্ত্ৰিত্ব লাভ কৰে। নেক্সট কুৱেশ্যন, হস্ততাঁত ৰেচম আৰু বস্ত্ৰ বিভাগৰ মন্ত্ৰী কোন? অসমৰ বৰ্তমানৰ হস্ততাঁত ৰেচম আৰু বস্ত্ৰ মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ বিশ্বজিৎ দৈমাৰী। শেহতীয়াকৈ বিশ্বজিৎ দৈমাৰীয়ে অসমৰ নতুন হস্ততাঁত ৰেচম আৰু বস্ত্ৰ মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমান বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী হিচাপে কোন নিৰ্বাচিত হৈছে? অসমৰ বৰ্তমানৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ কেশৱ মহন্ত। কেশৱ মহন্তই শেহতীয়াকৈ অসমৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী হিচাপে মন্ত্ৰিত্ব লাভ কৰে। নেক্সট কুৱেশ্যন, অসমৰ পৰ্যটন মন্ত্ৰী কোন? অসমৰ বৰ্তমানৰ পৰ্যটন মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি অজন্তা নেওগ। অজন্তা নেওগ শেহতীয়াকৈ অসমৰ নতুন পৰ্যটন মন্ত্ৰী হিচাপে মন্ত্ৰিত্ব লাভ কৰে। নেক্সট কুৱেশ্যন, অসমৰ জনজাতি পৰিক্ৰমা ভৈয়াম অঞ্চলৰ বিভাগৰ মন্ত্ৰী কোন? জনজাতি পৰিক্ৰমা ভৈয়াম অঞ্চলৰ মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডাক্তৰ ৰণোজ পেগু। ডাক্তৰ ৰণোজ পেগুৱে শেহতীয়াকৈ অসমৰ জনজাতি পৰিক্ৰমা বিভাগ ভৈয়াম অঞ্চলৰ মন্ত্ৰিত্ব লাভ কৰে। নেক্সট কুৱেশ্যন, অসমৰ পাৰ্বত্য অঞ্চলৰ উন্নয়ন মন্ত্ৰী কোন? অসমৰ পাৰ্বত্য অঞ্চলৰ উন্নয়ন মন্ত্ৰী কোন বুলি সুধিছে।
ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কৃষ্ণেন্দু পাল। শেহতীয়াকৈ কৃষ্ণেন্দু পাল অসমৰ পাৰ্বত্য অঞ্চলৰ উন্নয়ন মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমান আৱাস আৰু নগৰ পৰিকল্পনা মন্ত্ৰী কোন? অসমৰ বৰ্তমানৰ আৱাস আৰু নগৰ পৰিকল্পনা মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কৌশিক ৰয়। কৌশিক ৰয় হ'ল অসমৰ বৰ্তমানৰ আৱাস আৰু নগৰ পৰিকল্পনা মন্ত্ৰী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ খাদ্য ৰাজহ বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কোন? বৰ্তমান অসমৰ খাদ্য ৰাজহ বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কৌশিক ৰায়। কৌশিক ৰায় হ'ল অসমৰ বৰ্তমান খাদ্য ৰাজহ বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ ৰাজনৈতিক লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী কোন? ৰাজনৈতিক লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনৈতিক লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী। নেক্সট কুৱেশ্যন, অসমৰ কেবিনেটত মুঠ কিমানজন মন্ত্ৰী আছে? অসমৰ কেবিনেটত মুঠ কিমানজন বৰ্তমানৰ মন্ত্ৰী আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 17জন। অসম কেবিনেটত বৰ্তমান 17জন মন্ত্ৰী আছে। ইয়াৰে এজন হ'ল চিফ মিনিষ্টাৰ আৰু বাকী 16জন কেবিনেট মন্ত্ৰী। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া অসমৰ বৰ্তমানৰ নতুনকৈ নিযুক্ত হোৱা কেবিনেট মন্ত্ৰীসকল। ইয়াতে যদি কিবা ভুল হয় সেইবোৰটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লগৰ ভাই বন্ধুবলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছত ভিডিঅ'টোত আজিৰ কুৱেশ্যনটো হ'ব অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো জানি ল'ব পাৰিব। ভিডিঅ'টোত আমি বাকী কেবিনেট মন্ত্ৰী কেইগৰাকীৰ বিষয়ে আলোচনা কৰা নাই। মন্ত্ৰী কেইগৰাকীয়ে কি কি দপ্তৰ লাভ কৰিছিল সেই বিষয়ে ইতিমধ্যে আমি এটি ভিডিঅ' আগবঢ়াইছোঁ। যদি সেই ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দিয়া থাকিব, তাৰ পৰা গৈ আপোনালোকে সেই ভিডিঅ'টো চাই অসমৰ বৰ্তমান নতুনকৈ নিযুক্ত হোৱা কেবিনেট মন্ত্ৰী আৰু তেওঁলোকে কি কি দপ্তৰ লাভ কৰিছে সেই বিষয়ে সম্পূৰ্ণ তালিকাখন পাই যাব। ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।